মাই থেৰাপি তোৰ বিয়া এল কাপোৰ একজন নেদ নাকি মোক কেইদিন আছে বিয়াক লাগি 10 দিনো নাই দেখোন বিয়াক লাগি তাকেতো বিয়াখান আহিলে অচুৰগাঁও দিবা নালাগিব এতক লাগব তো উচুৰকা এলা হুলা উচুৰকা দিলি নব ভাল উচুৰকাই দিবা লাগব কাৰণ মোৰ মাই থেৰাপি মোৰ বিয়াটো তানে বহুত ভালে প্ৰেজেন্ট দিছিল দিয়া তোমাৰ বিয়াত প্ৰেজেন্ট দিছে তোমাৰ মাইৰে হাতে দিব ৰান্দৰ বিয়াত মোক দিছিল না নাই মোৰ বিয়াত মই নেদলি হ'ব নেকি অচুৰগাটো বাৰু মাথা মাৰিম দিয়া কিন্তু তোমাৰ কাপোৰজোৰ বাদ দিয়া আমাৰ পেহিজাকৰ বিয়া আহিলে তেতিয়া দিম দিয়া তোমাৰ কাপোৰজোৰ তোমাৰ পেৰে জিয়েৰৰ কথা তাই দেখোন দৰা আহি ফিৰি যায় কোনো দেখোন পছন্দই নকৰে তাই যে বিয়াত মই কাপোৰ পিন্ধবা পাম হেলা আশা মই বাদ দিছো য আহা নকপা এনেকে দুখ পাম কামনো ইচ্ছা না যে নিজৰ টিপটো পিন্ধাবা উৰাবৰ কাৰণে মোৰো সপোন আছে তোমাক পিন্ধোৱা উৰুৱা ঘূৰোৱা ফুৰোৱা তুমি মোৰ এই কাপোৰজোৰে কিনিবা পাৰা নাই আৰু এই বাকি যি মোৰ যিমান সপোন আছে হেলাখান যি পূৰণ কৰিবা মই আৰু নাভাবো দা হেলা কথা সেই সপোন বুকত বান্ধি লৈ মৰিবা লাগব হিংকে নকপা তোমাৰ যিমান সপোন আছে মই মৰাৰ আগত গোটাই পূৰণ কৰি পাছা চাৰিম মই আশা হলি দেখা নাই আশা দেখছ না দেখা নাই মই নাজানো কিন্তু মই পূৰণ কৰি পাছা চাৰিম তুমি দেখা পাবা যোৱা মৰাৰ আগত যাওঁ ভাতকেইটা বহাই দিকেল ভিতৰত সেয়ে কৰিব লাগব দা ঐ ঋষি ঐ ঋষি দাদা আহিছে আহক দিছি চিয়াৰা খানা নাচোন কেনে পিছে খবৰ পাতি আছো এটা কথা গম পাৰিলে নাই কি আমাৰ যে মোদী আছে মোদী বিয়া পাতিবতো মোদী বিয়া পাতিব এই মাতো মই নিজত পালো ইউটিউবত ছোৱালী বিচাৰি আছে ছোৱালী পালে বিয়া পাতি দিব হয় নেকি দাদা ময়ে হওঁ নেকি কি বকছা তুমি যা দাদাৰ কাৰণে চাহ বানাই নাগেল মোদী নিবেও লাগিল তোমাক মই আনিছো ভিতৰত যা চাহ বানাই নাগেল যা পিছত কাজিয়া লাগিবা আৰু কিবা বেলেগ নিউজ আছে নেকি দাদা আৰু এটা লেটেষ্ট নিউজ কি অমিতাভ বচ্চন মাৰা গৈছি অলপ আগত মই টিভিত চালো কি কয় দাদা সৰুৰ পৰা অমিতাভ বচ্চনৰ চিনেমা চাই ডাঙৰ হলো আজি অমিতাভ বচ্চন মৰি গেল এই দুনিয়াখনত ভাল মানুহৰ স্থান নাই ভাল মানুহবিলাক সোনকালে মৰি আছে অমৰেশ পুৰী যদি মৰি গেল ভাল লাগিল হয় অমৰেশ পুৰী আছে অমৰেশ পুৰী জীয়াই আছে খালি অলপ বয়সটো বেছি হৈছে তাৰ আছে সেইগিলা গুণ্ডা মানুহ মৰি যায় এক্টৰ মানুহগিলা বাচি থাকিব লাগে আৰু এটা নিউজ কি মই অলপ আগত চালো ভিডিঅ'টো কালি ৰাহুল গান্ধী ৰীৰ মোদীৰ ডব্লিউ পুৰা মাৰামাৰি কাজিয়া লাগছি দিও কিবা এটা শ্ব' হৈছে কিবা ডব্লিউ খেলছি তাতে ফাইজি খেলে ৰাজনীতিও কৰে সেইবিলাকো কৰি থাকে দাদাই সঁচা কথা কৈছি না দাদাই ইমান জানে দাদাই আৰু মিছা কথা ক'ব না মোদী সঁচাই বিয়া পাতিব কিজানি और अपना क्लिनिक और 25 लाख की जो एफडी है वो उसके नाम पे कर दूंगा लड़का चाहे जैसा भी हो गोरा हो काला हो लाटा हो कैसा भी हो बस मुझे हम सब चाहिए मेरी बेटी का ख्याल रखे हो मेरा মানে কি কৈছিল দাদা এইটো ডক্টৰে জাকটোক বিয়া দিব দৰা বিচাৰিছে মোক কৈ আছে 2 crore সম্পত্তি দিব 25 লাখ টকা দিব কেছ আপোনাক কৈ আছে এটা নাপতেগে বিয়া খান নাপতো মলান কিয়া নাপতো এটা কাম নকৰে মোৰ কথা নকৰে মই বাটুক বিয়া খান তুমি বিয়া পাতিছ পাতিলো কি হল আৰু পাতিব পাৰি পইচা পালি আৰু পাতিব পাৰি নালগে ৰবা মোৰ নাম আৰু ফোন নম্বৰটো দি থৈ দিছো মই ইতালে ফোনে কৰা নাই ফোনটো কৰি না চাও মই তেলে আপোনাৰ নম্বৰটো দিয়া আছে আপোনাক ফোন কৰিব আপনি তাৰে চালো মুকলি নানিলা কেনেকে খাব লাগে খবৰ দে দাদা মোদীৰ লগত কেনেকে যোগাযোগ কৰিব পাৰিম নালগে দিয়া তোমাৰ কাম কাজ চলি আছে আল্লাহ ৰাজনীতি কৰা মানুহ বিজি থাকিব নালগে দিয়া হলেও সব বস্তু গলা পালি পাৰি তোমাৰো বৰ খহা গেম খেলবি মাছ আহিছে সাগৰৰ পৰা কিবা বোলে পৃথিৱী ধ্বংস হ'ব তাৰপিছত এইটো মাছ বোলে আহিলে পৃথিৱী ধ্বংস হয় পৃথিৱী ধ্বংস হ'ব কিবা মাছ চলছি পৃথিৱী ধ্বংস হ'ব বোলে এইটো মাছ হ'লে নিশ্চয় মোটাতে দিছোন মোটাতে আনি দিছোন দিগদাৰে হ'ল ৰ'ব লিংকটো দি আছো ৰ'ব আপোনাৰ এইটো হোৱাটছএপ নম্বৰ না এইটো দিছি দিয়ক ৰাখচোন লৈ যাচোন এইটো কি হলাই হোৱাটছএপটো লওকচোন এইটো একদম চাই যাই যাব কাৰেণ্ট থকা নাথাকে ন মাছটো নিজে তো সুখত ৰাখা নইলাকা
কিবা বস্তু খুঁজলি তো নেদে সাধারণ কাপড় একজোর খুঁজছো সেই জোর নেদে মুখ ভাঙিম কিন্তু তোমাৰ মুখ ভাঙিম মই তোমাৰ মুখখন দিনক দিনে বাঢ়ি গৈছি হে জানা বুজা মানুহটোৰ আগত তুমি মোদীৰ লগত বিয়া হ'ম বুলি কিয় কৈছ হা তাত মোৰ নাকটো কাটি দিলে তুমি হ'ব নেকি হ'ব কি হ'ব তোমাৰ কথা মই শুনা নাই কি শুনছ কোৱা তুমি বেলেগ কোনে বিয়া কৰাব খুঁজছ হা লাগ তুমি কোনি তুমি কেতিয়া ক'লো মই এইগিলা দাদাৰ কথা মই শুনা নাছিলো কালা বুলি ভাবছা মোক বাদ দিয়া এইগিলা তুমিও যি কৈছ মই যি কৈছো সেইগিলা ধৰি থাকিব নালাগে গম পাইছা না আৰু এটা কথা মনত ৰাখিবা তোমাৰ যিমান সপোন আছে মৰাৰ আগত মই গোটাই তোমাৰ পূৰণ কৰিম বুলি কৈছো না কৰিমে মই তোমাৰ আগতে শপত খালো এই নিশ্চয় জুবেক ক'ব লাগে তাড়াতাড়ি ঐ ঋষি ঐ ঋষি দাদা আহিছিল কিয় পাইছি গেছো ৰ'ব এটা সাগৰীয় মাছ যাক ডুমছডে ফিছ বুলি কোৱা হয় প্ৰলয়ৰ দিনৰ মাছ বুলি কোৱা হয় নাম অৰফিছ আৰু মানে দাদা এতিয়া পৃথিৱীখন সঁচাকৈ ধ্বংস হ'ব ভগৱান মোৰ সপোন গেলা এতিয়া কেনেকে পূৰণ হ'ব মইতো বহুত আগতে গম পাইছিলো সদায় নিশ্চয় ক'বা আহি থাকো কিন্তু পাহৰি যাওঁ আজি কিয় ৰাস্তাত যাই থাকাতে মনত পৰি ভাবলো তোক কৈ যাওঁ মাছগিলা কিয় ওলছি তাৰমানে এনেকে কি হৈছে মাছগিলাৰ মাছকেইটা সাগৰৰ তলত থাকে মাছকেইটা আহিলে মানে পৃথিৱী ধ্বংস হৈ যায় এটা আহিল আৰু তিনিটা আহিব পৃথিৱী ধ্বংস হৈ যাব তাৰমানে এই মাছগিলা তাৰমানে মানুহ খাই পৃথিৱী ধ্বংস কৰি দিব দে দেখছো কেইটাকলে কি হ'ব নো দাদা কেইদিন আছে নো টাইমটো নিজে দিয়া নাই কিন্তু মই এটা অনুমান কৰিব পাৰো 7 তাৰিখে 4:04:04 হ'ব লাগে বেছি দিন নাই দেখোন না মোৰ সপোন গেলা হেল্ল' মাই শুন পুতেৰে হাতৰ কাৰণে আৰু সম্পত্তি বাচি লাভ নাই কাৰণ পৃথিৱী ধ্বংস হ'ব 10 দিন মান আছে আৰু কোনে ক'লা মানে আমাৰ গাঁৱৰ এটা মস্ত জানা বুজা মানুহ আছে তেখেতে কৈছি শুনাচোন মোবাইলটো কি হৈছে ফোন চোন লগা নাই পুৱাৰ পৰা ফোনো হোৱা নাই ফোনো লগা নাই এই আপোনাৰ মোবাইলটো এয়াৰপ্লেন মোড হৈ আছে মানে কি মই এয়াৰপ্লেনত যোৱা কথাত লাগব নেকি নহয় এটা ফোন না তাৰ মানে চিষ্টেম মোবাইলৰ এয়াৰপ্লেন মোড বুলি কয় সেইটো এতিয়া অফ কৰি থৈ দিব লাগিব আৰু আহি যাব ফোন টেনচন নাই এতিয়া আহিব ফোন আহিব চিন্তা কৰিব নালাগে আৰু আহিব ফোন মাৰিছে ৰচত ধৰি আমাৰ মোবাইলত দেখাইছি নহয় সাগৰৰ পৰা কেনে প্ৰকাণ্ড কেনে ভয়ানক মাছ চলে আছে দে ভালকে ৰাখবি পইচা সাঁচি লাভ নাই আৰু যিমান পাৰা সিমান খা দে বাই বাকী কেইখনক ফোন কৰি কওঁ ৰ মাইক কৈছো আমাৰ মাইনুক এটা ফোন মাৰাছো ৰবা তোমাৰ ভণ্টিৰ কথা বাদ দে আগে মোৰ ভণ্টিক ফোন মাৰো মোৰ ভণ্টি মৰি যাক তোমাৰ ভণ্টি এতিয়া বাচা 10 দিন পিছত চবে মৰব মৰবতো মৰবয়ে কমচে কম সপোনবিলাক পূৰণ কৰা এতিয়া মানুহৰ কিবা সপোন থাকে নহয় ৰবা চাও দিয়া হেল্ল' কুৰ্মা ক'ত আছ কি কৰিম এতিয়া মোৰ ইমান সপোন আছিল কেনেকে পূৰণ কৰিম ভগৱান ইমান কি ভাবছিলো মুক্ত কৰিম এতিয়া 10 দিন আছে 10 দিনত মৰিবই লাগিব ভগৱান 10 দিন বহুত সময় আছে 10 দিন মানে বহুত সময় আছে এতিয়াও আমাৰ টাইম আছে 10 দিনত মই তোমাৰ গোটাই সপোন পূৰণ কৰিম কেনেকে কৰিবা 10 দিনৰ ভিতৰত চব সম্ভৱ হ'ব নেকি 10 দিন বহুত সময় 10 দিন 10 দিনত তোমাক মই 10 বছৰৰ সুখ দিম ইমান পইচা ক'ত পাবা পইচা মোৰ কাৰণে হাতৰ মল কয় দি কেনেকে মেনেজ কৰিছো তুমি কেৱল চাই থাকা তুমি এখন বহি পাতত লিখি দিবা কি লাগে আগফালৰ পৰা সপোন পূৰণ হৈ যাব তোমাৰ পিছে দাদা মই কিয় আহিলো নুদিনে কি দেচোন ককে আহিলে চাহ খাবাই আছো কিজানি ক'ৰ কি কথা কয় চাহ খাবা আৰু আপোনাৰ ঘৰলৈকে আহিম নেকি চাহটো মই ঘৰতো খাব পাৰো কচোন ককে আহিলে মই মানে এটা বিশেষ কাৰণ দিলো কেমাই দিবা কাৰণ মোক অলপ পইচা লাগিছিল কি টকা লাগিব 10-12 মান হলি হৈ যায় 10-12 টকা দেও ৰবা 10-12 টকা নহয় 10-12 লাখ টকা পাগলা নেকি আৰু 10 টকা 12 টকা বুজা দিছা আৰু 10-12 লাখ টকা মোক এনাই দিবা নালাগে নহয় সেই পইচাৰ মই মূল্য দিম কি দিবা দাদা মূল্য মানে বেলেগ নহয় মোৰ ঘৰে মাটি বেচিব খুজিছিলো কি কোৱা সঁচাই নেকি সঁচাকে দিয়ক দাদা বেছি দিম গোটা ঘৰে মাটি কি ঘৰে মাটি বেচো আৰু তুমি কি এলা মুখামে কাম ঘৰে মাটি বেচি তুমি থাকিবা ক'ত সেইগিলা পিছত বাদ দিয়ক মোৰ কিবা এটা ভাল কাম এটা হাতত লৈছো মই সেইটো কাৰণে বেচিব আছো সেইটো কাম মোৰ যেন লাভ হৰে আপুনি কেনেকৈ জানিব এতিয়া মোৰ কথাটো কওঁ আপুনি কিনিব নিকিনে কিনিম দে তেতিয়াহ'লে মই কিনিলি হ'ল মই জানো আমাৰ গাঁৱৰ আপোনাৰ তাতে কোনো ভকত নাই মাটি কিনা
হ'ব দে কিনিম দে নকমাল দে দে যাবা মোক মূৰ্খ বুলি কবাই আজি তাক মূৰ্খ বানাই থৈছো মই 10-12 দিনৰ কাৰণে 10-15 লাখ টকা ঐ দেখিছ ক'ত আছ গোটা দাঙি আনিছো কাপোৰৰ বেপাৰী এটা যাইছিল ফেৰি বেপাৰী তাক কৈছো যে তোৰ কাপোৰ কিমান দিব লাগিব যিমান দিব লাগে সিমান দিম দি কেনে মই গোটাই আনি লৈছো তোমাৰ কাৰণে তোমাক পিন্ধি যাবা কাৰণে সঁচাকে চোৱা তুমি কিমান ধুনীয়া ধুনীয়া মেখেলা চাদৰ আছে এতিয়া চোৱা যি আছে তুমি গোটাই পিন্ধি থাকিবা এবাৰ বিয়াত তুমি পিন্ধাই গুচিলে পিন্ধাটো নাপায়ে এতিয়া দুখ কৰি থাকি লাভ নাই যিমান দিন আছে গোটাই কিনি তুমি যেইযোৰ পিন্ধা যিমান পিন্ধা সিমান পিন্ধি থাকিবা গম পাইছা না এই 10 দিনত মই তোমাৰ যিমান সপোন আছে গোটাই সপোন পূৰণ কৰিম বুলি কৈছো না কৰিমে মই তুমি সুখী না বহুত বলা এইগিলা বাদ দিয়া এইগিলা পুৰি থাকিবা দিয়া লেতেৰা হৈ থাকিবা দিয়া হৈ থাকা কেইদিন সময় আছে এইগিলা লেতেৰা হৈ থাকিবা দিয়া এতিয়া তোমাৰ এনজয় কৰাৰ সময় iPhone 16 iPhone 15 এইটো হৈছে তোমাৰ কাৰণে এইটো হৈছে মোৰ কাৰণে তোমাৰ কাৰণে 16 লেটেষ্ট মডেল দিছো এনজয় কৰা এইগিলা চতাল চতাল পৰি থাকিবা লেতেৰা হৈ কিনে আহা কৰক আরে জি তোমার 9 নম্বর হপুন স্কুটি খান লৈ লো বতা মানুহ কি তুমি আৰু এলা কি বেপাৰ থৈছ বেপাৰ কৰা নাই বেপাৰী এটা যাইছিল বিহাৰী বেপাৰী তাক কৈছো যে গাড়ীয়ে কাপোৰে মানুহে তো কিমান লাগিব কো ইমানটো নাহিল দিছো মই বোলো ই আহিলি লেট্ৰিন চেট্ৰিন চাফা কৰা কামত দিলো হয় পিছত আৰু মই ভাবলো 10 দিনতনো কিমান আহিম বাকি যিয়ে নহওক যি কাপোৰ পছন্দ লাগে গোটাই পিন্ধা তুমি ইমান মাহা কাপোৰ পিন্ধিম নাকি মই পিন্ধা তুমি একদম ঘৰে চৰে গোটাই খাওয়া পাৰি দিয়া তুমি কাপোৰ পিন্ধি তোমাৰ সপোন গোটাই পূৰণ কৰি দিয়া তুমি ইমান পইচা ক'ত পাইছ না কিবা ডুপ্লিকেট বেপাৰ আৰম্ভ কৰিছ পইচাটো বাদ দিয়া তুমি ইমান টেনচন কিয় লৈছ তুমি খাবা লাগে পিন্ধবা লাগে উড়বা লাগে কিনা যে নিছ সেই হপৰা কাপোৰ মই কি কৰিম পাৰ কানি বানে দিয়া জি আজি বুলেট এখন লৈ আহিলো দিয়া তোমাৰে সপোন পূৰণ কৰিছো মোৰো অলপ পূৰণ কৰো দিয়া তুমি সদায় কষ্টৰ কাম মাহা কৰি থকা এইবিলাক ক'ত থাকিবা দিয়া এইবিলাক কাপোৰ চাপোৰ নাহে আজি দেখোন পৃথিৱী ধ্বংস হবয়ে মোৰ বেয়া হলোৱে KFCৰ বিৰিয়ানী আনিছো তোমাৰ কাৰণে সপোনটো তুমি লেখা নাছিলা লিষ্টখনত কিন্তু মই মনত ৰাখিছো তোমাৰ সপোনটো বহা আহা ধুনীয়াকে খাই ল বেছি টাইম নাই আৰু আধা ঘণ্টা আছে ধ্বংস হবৰ কাৰণে বিৰিয়ানীটো খাই ল আৰু ষ্টিং তোমাৰ ফেভাৰিট ড্ৰিংকছ এতিয়া ধুনীয়াকে খাই লৈ উঠি আমি এটা টোপনি মাৰিম সেই টোপনিতে যাতে পৃথিৱী ধ্বংস হৈ যায় আমি যাতে গমেই নাপাওঁ আকৌ টোপনি মাৰিছা দাদা উঠা দাদা তোমালোকে শুই আছা মই তোমালোক এটা লেটেষ্ট নিউজ দিব আহিছো নিউজ পিছত টাইম কিমান হ'ল পৃথিৱী ধ্বংস নহয় লেটেষ্ট নিউজ পৃথিৱী ধ্বংস নহয় নহয় পৃথিৱী ধ্বংস সত্যি কৰা পৃথিৱী ধ্বংস নহয় পুতি কৰবি ৰ পৃথিৱী ধ্বংস নহয় মই গোটাই মাটি বাৰী বেছি সুতত পইচা লৈ মই বৰবাদ মই কি কৰো এতিয়া মই পৃথিৱী ধ্বংস হব বুলি ভাবিছিলো পৃথিৱী ধ্বংস হব দূৰৰ কথা এতিয়া আমিহে ধ্বংস হলো চব তোমাৰ কাৰণে ইমান ডাঙৰ ডাঙৰ সপোন দেখ কাইলে বুঢ়াৰ কথা শুনি পিনে এলা কৈছ তুমি ঘৰ মাটি চব বেচিছ তাকো মোক নুসুধাটো পোছাকে মই কি জানো মই ভাবিছো পৃথিৱী ধ্বংস হব বেছি দিছো চব আৰু তোমাৰ কাৰণে কৈছিলো মই তোমাৰ সপোন পূৰণ হব চলাচোন এতিয়া মাইছৰ ঘৰত কি বেয়া হৈ এটা বেমাৰ ৰাখে না নাই মাইৰে চব বেচিছি বোলে